শ্ৰী বাসুদেৱ নৰুৱা সত্ৰৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। লগতে আপোনালোকে দেখিছে আজি নৱবৰ্ষ উপলক্ষে শ্ৰী বাসুদেৱ নৰুৱা সত্ৰত যাত্ৰীৰ সমাগমটো বিপুল হৈছে বুলি ক'বলৈ পাৰোঁ। আৰু ভবা মতেই আমি যিমতে কল্পনা কৰিছিলোঁ তাতকৈ অলপ সংখ্যক বাঢ়িছে বুলি আমি ধৰিছোঁ। কথা হ'ল কি, আগন্তুক বৰ্ষত যাতে বাসুদেৱ নৰুৱা সত্ৰত সেৱা জনোৱাৰ মূল উদ্দেশ্য হৈছে আগন্তুক বৰ্ষত যাতে শান্তি শৃংখলাই আমি থাকিব পাৰোঁ বা সুস্বাস্থ্যই আমি জীৱন যাপন কৰিব পাৰোঁ, সেই আশাই মানুহে কল্পনাৰে বাসুদেৱ নৰুৱা সত্ৰত সেৱা জনাইছে। আৰু আমি সত্ৰবাসীয়েও আশা ৰাখিছোঁ যাতে সমূহ অসমবাসী ৰাইজ তথা ভাৰতবৰ্ষৰ সমূহ ৰাইজে শান্তি শৃংখলা অটুট ৰাখি আগন্তুক বৰ্ষত যাতে অসমখন আৰু ভাৰতবৰ্ষখন সমৃদ্ধিশালী গঢ়ি তুলিবলৈ সমূহ ভগৱান ৰাইজে উদ্দেশ্যলৈ সমূহ আমাৰ বাসুদেৱ নৰুৱা সত্ৰৰ তৰফৰ পৰা আশীৰ্বাদ জনাইছোঁ। আৰু লগতে আগন্তুক শ্ৰী বাসুদেৱ নৰুৱা সত্ৰত 27, 28, 29 তাৰিখ মাঘৰ আমাৰ শ্ৰী বাসুদেৱ নৰুৱা সত্ৰৰ পালনাম উৎসৱ ভাগে অনুষ্ঠিত কৰা হয়। আৰু এই বৰ্ষতো আমি 27, 28, 29 বৰ্ষতে আমি অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছোঁ। সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ, আহক শ্ৰী বাসুদেৱ নৰুৱা সত্ৰৰ পালনাম উপভোগ কৰক আৰু আমাকো আশীৰ্বাদ প্ৰদান কৰি যাওক। সেই আশালৈ সমূহ ভক্তপ্ৰাণ ৰাইজক আমি এই সাদৰে এই হেৰিয়াৰ যোগেদি আমন্ত্ৰণ জনাইছোঁ। শ্ৰী বাসুদেৱ নৰুৱা সত্ৰৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। লগতে আপোনালোকে দেখিছে আজি নৱবৰ্ষ উপলক্ষে শ্ৰী বাসুদেৱ নৰুৱা সত্ৰত যাত্ৰীৰ সমাগমটো বিপুল হৈছে বুলি ক'বলৈ পাৰোঁ। আৰু ভবা মতেই আমি যিমতে কল্পনা কৰিছিলোঁ তাতকৈ অলপ সংখ্যক বাঢ়িছে বুলি আমি ধৰিছোঁ। কথা হ'ল কি, আগন্তুক বৰ্ষত যাতে বাসুদেৱ নৰুৱা সত্ৰত সেৱা জনোৱাৰ মূল উদ্দেশ্য হৈছে আগন্তুক বৰ্ষত যাতে শান্তি শৃংখলাই আমি থাকিব পাৰোঁ বা সুস্বাস্থ্যই আমি জীৱন যাপন কৰিব পাৰোঁ, সেই আশাই মানুহে কল্পনাৰে বাসুদেৱ নৰুৱা সত্ৰত সেৱা জনাইছে। আৰু আমি সত্ৰবাসীয়েও আশা ৰাখিছোঁ যাতে সমূহ অসমবাসী ৰাইজ তথা ভাৰতবৰ্ষৰ সমূহ ৰাইজে শান্তি শৃংখলা অটুট ৰাখি আগন্তুক বৰ্ষত যাতে অসমখন আৰু ভাৰতবৰ্ষখন সমৃদ্ধিশালী গঢ়ি তুলিবলৈ সমূহ ভগৱান ৰাইজে উদ্দেশ্যলৈ সমূহ আমাৰ বাসুদেৱ নৰুৱা সত্ৰৰ তৰফৰ পৰা আশীৰ্বাদ জনাইছোঁ। আৰু লগতে আগন্তুক শ্ৰী বাসুদেৱ নৰুৱা সত্ৰত 27, 28, 29 তাৰিখ মাঘৰ আমাৰ শ্ৰী বাসুদেৱ নৰুৱা সত্ৰৰ পালনাম উৎসৱ ভাগে অনুষ্ঠিত কৰা হয়। আৰু এই বৰ্ষতো আমি 27, 28, 29 বৰ্ষতে আমি অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছোঁ। সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ, আহক শ্ৰী বাসুদেৱ নৰুৱা সত্ৰৰ পালনাম উপভোগ কৰক আৰু আমাকো আশীৰ্বাদ প্ৰদান কৰি যাওক। সেই আশালৈ সমূহ ভক্তপ্ৰাণ ৰাইজক আমি এই সাদৰে এই হেৰিয়াৰ যোগেদি আমন্ত্ৰণ জনাইছোঁ।